হৈ আছে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড এই অলপ ইলু ইলু নমস্কাৰ হোৱাটছএপত মেছেজ দিছে যান ওলাই আহা দেখা নাই নেকি দেউতা আছে সেইসকলক ইলু ইলু নমস্কাৰ জনাইছোঁ তাৰপিছত নমাইছোঁ সেইসকলক যিসকলক সন্ধিয়াৰ পৰা ভাত চাই আছিল এতিয়া হঠাতে মাতলৈ গুচি গ'ল সেইসকল নিৰাশা নমস্কাৰ তাৰপিছত নমস্কাৰ জনাইছোঁ চাউণ্ডৰ লাইনৰ উদ্যোক্তাসকলক আজি ইয়াত উপস্থিত হৈছোঁ এটা দিনত কিন্তু উদ্যোক্তাসকলে হয়তো 2 মাহ 3 মাহ 4 মাহ ধৰা কাৰ্য কষ্টৰ ফলত আমি আজি একত্ৰিত হ'ব পাৰিছোঁ ধুনীয়া এটা পৰিৱেশত এবাৰ তেওঁলোকৰ কাৰণে জোৰে হাত চাপৰি বাপৰ বেলেগ পাতিছে তুমি আহিলে তো বৰ্তেকা বজাইছা গৌ আহিছে নে নাই লাপাতে গৈছে ঠিকে আছে আচ্ছা আপোনালোকে কৈছিল মোৰ নামটো জানেনে নমস্কাৰ মোৰ নাম হৰি মাখৰ দমদম বিৰি তাৰ লগত যে এটা মেচ কি ঘৰৰ পৰা লং পেণ্ট চাৰ্ট দুটা পিন্ধি চাদা মাৰি মাৰি হাতডাল এলেনত থাকোঁ বা হাতডাল মাৰি হাতডাল পুলিচ নহয় চাই মোক কেৰাকেৰি কৰি মই এজনী ছোৱালী ভাল পাওঁ তাইৰ নাম জুৰি এদিন অকলে আছিল লাইন পানী বাপেকে আহি ধৰিলে হেঁচা মাৰি মই ক'লো আই এম চৰি এনেকৈ নাথাকক কেতিয়াও লাইন মাৰি সহ্য কৰিব নোৱাৰি বাপেকে দিলে ঘোচা মাৰি গ'লবোৰ তাতে তাক কৰি ঘৰত যাই ভাবি আছিলোঁ এতিয়া কিন্তু আগত তিৰি এইবিলাক কথা ভাবি থাকোঁতে গ'লবোৰ গামোচাখন চিনি মোৰ যে তিৰি তাইও কম নহয় তাইও মস্ত গ'ল বুলি তাই খাই মাদানী দিয়ে তাৰ লগতো তাই এটা কলম তিৰি সেইবিধি লিখে বজাৰৰ লম্বা লম্বা চিঠি আন্দোলনলৈ ভালে মোৰ পুথি এই বিহুৰ শুভেচ্ছা থাকিল সকলোকে এই বিহু অহাৰ লগে লগে আপোনালোকে ৰুকনি কিনিছে নাই নাৰিকল ৰুকি পেলাই লাড়ু বনাবলৈ কিনিছে নাই কিন্তু মই কিনিব নালাগে ঈশ্বৰৰ কৃপাত মোৰ মানুহজনী আচলতে অকণমান ডাইৰেক্ট নাৰিকল ভাঙক হাতত কিয় বুঢ়া হৈ লাড়ু ৰেডি কিন্তু অহংকাৰ হ'ব দেই বুলি ক'বলৈ বিচাৰোঁ অহংকাৰ আছে বুলি আৰু কৈ ফুৰা নাই আৰু মোৰ মানুহজনী মই সঁচাই কৈছোঁ ইমানেই ভাল মোৰ লগত এতিয়া কেইটা বাজিব এতিয়া 12:04 মই ঘৰ নোযোৱালৈকে তাই বাচি ভাত নাখায় তাই ৰখি থাকিব আপোনালোকে ভাবিছে চাগে তামাম স্বামী ভক্ত চাগে ঘটিটো তাই মই গৈ বনালে খাব বেটি বহি আছে তাই টিভি চাই চাই ফোন আহিলে আপুনি গম পাই যাব ভৈনীয়েকৰ ফোন নে গাৰ্লফ্ৰেণ্ডৰ ফোন ফোনটো আহিল তিৰি Hello, ক'ত আছা? মাম্মাম খালা বাবু? বাবুৰ দাঢ়ি পকি গৈছে সেই একেজনী ছোৱালী একেটাই নম্বৰ যেতিয়া বিয়া হৈ যায় তেতিয়া যদি ভৈনীয়েকৰ ফোন আহে একেটাই নম্বৰ একেজনী ছোৱালী বিয়া হৈ গ'ল তাৰপিছত ফোন তিৰি কোনো কথা নকয় মাইকে কৈছোঁ কোৱা ওলাই আছোঁ মোৰ কথাটো বাট পাতি ল'ব যিজনী ছোৱালীলৈ ঘৰৰ পৰা পলাই গৈছিলোঁ আজিকালি তাই নোপোৱালৈকে মই পলাই গ'লোঁ দীঘলী পুখুৰী পাৰত বহি যিবিলাক সৰু সৰু শিল পানীত দলিয়াই প্ৰেমালাপ কৰিছিলোঁ সেইবিলাক যেতিয়া হাতত ওলাই দাঁতত লাগে মাথাটো বেয়া হৈ যায় যিখন মেঘালী চুলি চাই প্ৰেমত কৰিছিলোঁ পিছতহে গম পাইছোঁ এইবিলাক আৰ্টিফিচিয়েল লগোৱা চুলি বুলিয়ে যিয়ে নহওক বাৰু এবাৰ ভুল হৈ গ'ল যেতিয়া শুদ্ধ কৰিব নোৱাৰি এই যে আমাৰ 7 জনক যে এটা ঘৈণীয়েক পাই কিয় জানে নাই আমেৰিকাত এটাই 7 জনৰ কথা নাই কিয় জানেনে সিহঁতে বিয়া পাতে এটা জনকে গোটেই মৰম কৰি শেষ কৰি দিয়ে মৰমৰ কথা শেষ হোৱাৰ লগে লগে বেলেগ পাই যায় আমাৰ 7 জনক 9 জনকো শেষ নহয় ৰাতিপুৱা ধুনীয়াকৈ গধূলি বাধা ভাঙি দিয়ে মৰমৰ কথা শেষে নহয় আকৌ অহা জন্মত আকৌ সেইজনীয়ে সেইকাৰণে যদি ঘৈণী অহা জন্মত বেলেগ লোকৰ মন আছে সেইজনী খুব মৰম কৰক আৰু ঘৈণীয়েকবিলাকক কৈছোঁ যদি মৰম বেছিকৈ কৈছে গম পাব ঠাণ্ডা লাগে মিলাই মিলি চলি থাকিলে হ'ল গিৰে ঘৈণীয়েকৰ সম্পৰ্কটো ৰেল লাইনৰ নিচিনা অলপ যদি লাগালাগি হৈ থাকে দুইটাই অকণমান গতি দিবলৈকে গৈ থাকিলে সন্তানবোৰে নিজৰ গতি জমাৰ নিচিনা খেলৰ স্থান পায় এবাৰ খুব খুব ধন্যবাদ খুব ভাল লাগিছে বিপুল আহিব মই সামৰিছোঁ সামৰাৰ আগত এটা কথাই কওঁ তাৰপিছত বিপুলে ক'ব যিয়ে নহওক
আমাৰ কমিটি দাদাসকলে জনাইছে আৰু যে বহুত অনুষ্ঠান আছে আমি বেছি দীঘল নকৰোঁ আৰু ইমান ভাল লাগিল আপোনালোকে ইমান মৰম চেনেহ দিলে এটাই অনুৰোধ কৰোঁ সকলোৱে হাঁহি থাকক আৰু মানুহ জীৱন আজি আছোঁ কালি নাই ভোগাকেইদিনে চব পৃথিৱী মৰাৰ বেছি একো নাই সকলোৱে আপোনালোকে এনেকুৱা হাঁহি থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমি অনুষ্ঠানটো বেছি দীঘল নকৰোঁ এইখিনিকৈ আমি সামৰণি মাৰিছোঁ ধন্যবাদ থেংক ইউ অনুষ্ঠান সামৰিছোঁ 2 মিনিট লম্বা কৰিব যদি অকণমান শুনে আৰু অকণমান হেল্ল' ঠিক আমি সকলোৱে গৌৰৱ কৰোঁ আমি অসমৰ আকাশত কলা ধৰাই পৰিছে চাৰিওফালে হত্যা হিংসা ধৰ্ষণ লুণ্ঠন কেতিয়াবা ধুবুৰীকে সকলোৱে অন্যায় বিচাৰ কৰা জাতিৰ নামত বা ধৰ্মৰ নামত মানুহে মানুহৰ প্ৰাণ পাইছে এনেকুৱা কিমান দিন ভাতৃয়ে ভাৰতত যুদ্ধ কৰি থাকি যদি ভাতৃয়ে যুদ্ধ কৰি থাকোঁ তৃতীয় পক্ষ কিন্তু সুযোগ লৈ ল'ব তেতিয়া শৰাইঘাটৰ সন্মুখত তেওঁলোকৰ ফ্লেক্স থাকিব জলিকা থাকিব ইয়াত অসম নামে এটা দেশ আছিল অসমীয়া নামে এটা জাতি আছিল তেতুলীয়া প্ৰজন্মক আমি ক'ব পাৰিমনে আমি শংকৰদেৱৰ দেশৰ মানুহ আমি আজাদ ফকীৰৰ দেশৰ মানুহ আমি বিলাসিতৰ দেশৰ মানুহ আমি চাউলুং চুকাফাৰ দেশৰ মানুহ আমি কনক লতাৰ দেশৰ মানুহ আমি ডক্টৰ ভূপেন হাজৰিকাৰ দেশৰ মানুহ এতিয়াও সময় দিয়ে কোৱা নাই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ প্ৰকাৰে মানুহে মানুহৰ বাবে যদিহে মননে ভাবিব কোনে নোকোৱা সমনীয়া এই ভাবিবৰ সময় গতিকে হওক আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে হাতে হাত ধৰি অসমখনক লৈ ভাৰতখনক লৈ গোটেই বিশ্বৰ আগত লৈ বুকুবিন্দাই যাতে ক'ব পাৰোঁ শুনো নালাগে আৰু ওপৰ নালাগে শুনো নালাগে আৰু ওপৰ নালাগে শুনো নালাগে আৰু ওপৰ নালাগে শান্তি অসম হ'লেই হ'ল শান্তি অসম হ'লেই হ'ল শান্তি অসম হ'লেই হ'ল